স্কেটিং কৰি চৰ্চাত আছাদুল্লাহ ফাৰুকী। গাঁৱৰ ৰাজপথত কৰিছে অনুশীলন। কিন্তু যুৱকজনে কেনেকৈ শিকিলে স্কেটিং কৰিবলৈ? হায়দৰাবাদত শিক্ষা গ্ৰহণ কৰা এইজন খাৰুপেটীয়াৰ আছাদুল্লাহ ফাৰুকী কিছুদিনৰ বাবে আহিছিল খেতাশ্বৰ গাঁৱৰ নিজ ঘৰলৈ। গাঁৱৰ ঘৰলৈ আহি এনেদৰে ব্যস্ত হৈ পৰে স্কেটিং অনুশীলনত। কলেজ লাইফতে এবছৰীয়া কোৰ্চ কৰিছিল স্কেটিঙৰ আৰু স্কেটিং কৰিয়ে নিজৰ স্বাস্থ্যৰ যত্ন লৈ বুলি প্ৰকাশ কৰিলে। মোৰ নাম আছাদুল্লাহ ফাৰুকী। এইটো কেনেকৈ শিকিলে আপুনি? এইটো মই আগতে হায়দৰাবাদ পঢ়িছোঁ, তাৰ পৰা শিকিছোঁ। মানে কলেজ লাইফত মই শিকিছোঁ। কলেজত কেনেকৈ শিকিলে কলেজ লাইফত? মানে কলেজ লাইফত এটা ক্লাছ আছে, স্কেটিং ক্লাছ আছে। ক্লাছ শেষ হোৱাৰ পিছত এটা 1 ঘণ্টাৰ কাৰণে হয়। তাতে এবছৰ এটা কোৰ্চ আছে, এবছৰ কোৰ্চ কৰি কিনে শিকি ল'লোঁ। কিন্তু ছাৰে ক'লে যিটো নেকি বেছিক শিক্ষাটো পাই গ'লোঁ। ষ্টেণ্ডটো ছাৰে ক'লে ষ্টেণ্ডটো আপোনাৰ নিজে চেষ্টা কৰিব লাগিব। ষ্টেণ্ডটো আপোনাৰ নিজে চেষ্টা কৰিব লাগিব। যিমান আপুনি প্ৰেক্টিছ কৰিব ইমানে আপোনাৰ ষ্টেণ্ডটো বাঢ়ি যাব। সেইকাৰণে মই কৰি আছোঁ মোৰ হৈ গ'লে এতিয়ালৈকে আপোনাৰ 7-8 বছৰটো ইমান হৈ গ'ল। এনে আপুনি কিহৰ কাৰণে আমি দেখা পাইছোঁ বিভিন্ন গাঁও অঞ্চলত আপুনি কৰি আছে, এইটো কিহৰ কাৰণে কৰি আছে? নহয় মোৰ ফিটনেছৰ কাৰণে ভাল লাগে। ভাল লাগে আৰু মোৰ ফিটনেছটো মানে একেবাৰে ঠিক থাকে। যেনেকুৱাকৈ মানে ৰাতিৰ টোপনিৰ কাৰণে আৰু কিবা অসুবিধা থাকিলে বেমাৰ এইবিলাক নহয়। সেইটো কাৰণে মই ভালো লাগে আৰু মানুহে দেখা কিনে চব ভাল, মানুহে চাই কিনে মানে ভাল এটা কমেণ্ট পায়। সেইকাৰণে স্কেটিং কৰি ভাল লাগে আৰু মেইনলি মোৰ বডিৰ কাৰণে। বহুতে কয় যে এইটো কৰাৰ ফলত বহুত দুৰ্ঘটনা হ'ব। নাই, এনেকুৱা নহয়। এইটো আপুনি সেইকাৰণেতো আপুনি এবছৰ মিনিমাম আপুনি বেছিক শিক্ষাটো ল'বই লাগিব। এইটো আপুনি যে চলায় এইটো মানে কোনো দুৰ্ঘটনা নহয়? নাই, এতিয়ালৈকে মই এনেকুৱা হোৱা নাই। ব্ৰেক চিষ্টেমটো আছে, কাৰণ মই প্ৰফেচনেল স্কেটাৰ হয়, মানে প্ৰফেচনেল। মোৰ তাৰ পৰা এটা চাৰ্টিফিকেট দিছে। সেইকাৰণে মই ৰাস্তাত চলাব পাৰি, একো প্ৰব্লেম নহয়। মোৰ চাৰ্টিফিকেট আছে, মোৰ প্ৰফেচনেল বুলি এইটো। দলগাঁৱৰ পৰা ইয়াবুৰ ৰহমানৰ ৰিপৰ্ট, টাইম 8। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ, পাৱাৰ্ড বাই ডাটা মিছন।